Hello everyone, welcome back to my channel which is Sweetie Nandan Journey. আজি মই এটা বহুত ইম্পৰ্টেণ্ট টপিক এটা লৈ আহিছোঁ which is like medicine কি আমাৰ লগত থাকিব লাগে, what medicine should we have মানে আমাৰ লগত মানে বেসিক্যালি নতুন বেবি এটা যেতিয়া হয় তো আমি প্যানিক হৈ যাওঁ পটককে কি কৰোঁ কি নকৰোঁ এনেকুৱা হৈ যায় সো সেই টাইমটোৰ কাৰণে আমি কিছুমান মেডিচিন আমাৰ লগত ৰাখিব লাগে সো একচুৱেলি মই যিবোৰ মেডিচিন বা যিখিনি মই ৰাখোঁ মোৰ লগত এইবোৰ গোটেই মোৰ ডক্টৰে প্ৰেছক্ৰাইব কৰিছিলে দেৱাংশৰ বেসিক্যালি আমি এভৰি ষ্টেপ মানে ডক্টৰ উইদাউট ডক্টৰ আমি একো ষ্টেপ লোৱাই নাছিলোঁ সো কিবা সাধাৰণ এটা প্ৰব্লেম হ'লেও আমি মানে ডক্টৰক কনসাল্ট কৰোঁ বা ডক্টৰক ফোন কৰি আমি আগবাঢ়োঁ আৰু মানে সো কমপ্লিট এইখিনি মই যি দেখাম মই মোৰ ডক্টৰৰ লগত প্ৰেছক্ৰাইব কৰিছিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক ক'ব বিচাৰোঁ আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব আপোনালোকে যিবোৰ কমেণ্ট দিয়ে সেইটোৱে একচুৱেলি আমাক এনকাৰেজ কৰে মানে আকৌ ভিডিঅ' এটা নতুন কনচেপ্ট লৈ বনাবলৈ সেইটো বহুত এনকাৰেজ কৰে সো প্লিজ আমাক কমেণ্টটো কৰিব সো লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' ফাৰ্ষ্ট মই যিটো মেডিচিন ক'ম সেইটো হ'ল সলভেণ্ট আপোনালোকে চাগে দেখিছে এইটো সলভেণ্ট তো সলভেণ্টটো এইটো মানে ফাৰ্ষ্ট যেতিয়া দেৱাংশ জন্ম হৈছিলে মানে যেতিয়া তাক মানে বেবি ইনকিউবেটৰৰ পৰা ওলাই দিছিলে উইথ দিছ একচুৱেলি এইটো মানে সেই দিনাখনৰ পৰা আমি এতিয়ালৈকে ইউজ কৰোঁ ইট ইজ নাথিং আপোনাৰ জাষ্ট বেবিৰ মানে বেচিকেলি কি হয় वेदर चेंजर कारण नोज ब्लक हो जाए कोल्ड हो जाए क्या हो जाए माने सडनली माने फीड लबले असुविधा हो जाए एसिड थाके बेबी इतना सामार आहिसे तो गरমৰ दिन बाच्चाबिलाके एसिड थाके तो ये कारण नोज ब्लक है सो এইটো এটা এনেকুৱা সলিউশন যেটো আপোনাৰ বেবিটোৰ নোজটো ইমিডিয়েটলি ক্লিয়াৰ কৰি দিয়ে বেসিক্যালি এইটো আপোনাৰ ইউজ কৰা হয় ফিডিং দিয়া 15 মিনিট আগতে আৰু আপোনালোকে যদি বটল ফিড দিয়ে তেতিয়াহ'লে 15 মিনিটছ প্ৰায়ৰ মানে দিব পাৰে এণ্ড ওৱান অফ দ্য বেষ্ট সলিউশন হয় আপোনাৰ বাচ্চাৰ নাক ইনষ্টেণ্ট ক্লিয়াৰ কৰিবৰ কাৰণে সো বাচ্চাটোৱে ৰিলিফ ফিল কৰে সেকেন্ড মেডিচিনটো হ'ল D3 মাষ্ট বুলি কেনে ভিটামিন ডি হয় এইটো বেসিক্যালি মোৰ তাত একচুৱেলি পেকেটটো নাই বাট মই আপোনালোকক ফটোটো দিছোঁ ইয়াতে আপোনালোকে চাব পাৰে ফটোটো একচুৱেলি কি হয় D3 মাষ্টটো আগৰ দিনত আমাৰ আপোনালোকে চাগে গম পাইছিলে ভিটামিন ডি বেসিক্যালি সূৰ্যৰ মানে যিটো পোহৰ হয় মানে সেইটো ললে সূৰ্যত মানে বেবিটোক এক্সপোজ কৰি দিবলৈ কয় তেতিয়া ভিটামিন ডি গেইন মানে আহে বুলি কয় সেইটো এটা বেষ্ট সোৰ্স হয় ইনফ্যাক্ট ভিটামিন ডিৰ কাৰণে সো সেইটো কাৰণে আগৰ দিনত আমাক স্পেশালি ইনফ্যাক্ট মোৰো মনত আছে আমাক মানে বাহিৰত মাহতে বহিব দিয়ে ৰদত মানে যে সানটো এক্সপোজ কৰিবলৈ কয় সো একচুৱেলি যিমানখিনি আমি এক্সপোজ কৰোঁ সিমানখিনি ইম্পৰ্টেণ্ট একচুৱেলি যিমানখিনি লাগে আমাক সিমানখিনি আমি নাপাওঁগে সো সেইটো কাৰণে কি হয় মানে ডিউ কোৰ্স অফ টাইম যেতিয়া আপনি 30 ক্ৰস কৰি যায় তেতিয়া মানে কি হয় আমাৰ অটোমেটিক্যালি ভিটামিন ডি ডেফিচিয়েন্সিটো স্টাৰ্ট হৈ যায় সো সেইটো কাৰণে আজিকালি ডক্টৰছে নিউ वे जी है हेतु बेबी वन्स दे बर्न माने एमाहर पिसर परा माने 1 मंथर जी वैक्सीन दिया है तारे पिसर पराय माने D3 मस्ट बुली जी है D3 विटामिन डी जी है हेतुर माने अपनार हेरी दिए मेडिसिन जी है हेतु दिया स्टार्ट करी दिए सो ये माने 1 year कंटिन्यूअसली थाके तारे पिছত 1 year पिছত अगेन चेंज हो जाए सो देवांश इतना 13 months होइसे सो तार माने
1 ইয়াৰলৈকে যিটো মেডিচিন D3 মাষ্ট আছিলে সেইটো মানে সেম ভিটামিনে হয় अगेन D3 হয় সেইটো বাট সেইটো মানে ইন আ ডিফারেন্ট অকমান মানে ডোজটো বেছি থকা বা একৰ্ডিং টু দ্য এজ সেইটো চেঞ্জ হৈ থাকে সো আপোনালোকৰ ডক্টৰছে আপোনালোকক প্ৰেছক্ৰাইব কৰিব সো এইটো আপোনালোকৰ লগত এনি টাইম ৰাখিব লাগে ডোন্ট ফৰগেট দিস ইজ ভিটামিন ডি বহুত ইম্পৰ্টেণ্ট হয় বেবীৰ বোনৰ পৰা হওক বা গোটেই বডিটোতে হওক ভিটামিন ডি বহুত দৰকাৰ হয় আমি একচুয়ালি ভিটামিন ডি 1 ml के डेली खुवाइसिलो 1 टाइम अ डे 1 ml আমি খুৱাইছিলো সো আপোনালোকৰ ডক্টৰে আপোনালোকক যেনেকৈ প্ৰেছক্ৰাইব কৰে আপোনালোকে সেইটো ফলো কৰিব পাৰে মোৰ থাৰ্ড মেডিচিন হ'ল কলিজা এইটো এটা কলিজা ড্ৰপ এইটো ইনফেণ্টৰ কলিক পেইনৰ কাৰণে হয় বেসিক্যালি কি হয় বাচ্চাৰ আপোনালোকৰ গ্যাস ফৰ্মেশন বা বাচ্চাৰ পেটৰ বিষ হওক এইটো মানে বহুত কমন হয় একচুয়ালি ইনিশিয়ালি তো 0 to 6 month বাচ্চাৰ কাৰণে মানে আপোনালোকে ধৰিবই নোৱাৰে কেনেকৈ মানে বেবিটো মানে পেট বিষাইছে নে কি বিষাইছে একো ধৰিব পৰা নাযায় সো কি হয় আৰু সেই টাইমটোত কি হয় বেবিৰ ডাইজেষ্টিভ সিস্টেম যেটো হয় সেইটো ইমান ষ্ট্ৰং নাথাকে সো সিহঁতে মানে ইট টেক্স টাইম ডিউৰেশ্যন ওয়াইজ মানে টাইম লাগে ডাইজেষ্টিভ সিস্টেমটো ষ্ট্ৰং হ'বলৈ সিহঁতৰ সো হঠাতে মানে পেইন আহি যায় বা কেতিয়াবা কি হয় বেবিয়ে খালি কান্দি আছে আপোনালোকে ভাবিছে ভোক লাগিছে নেকি ভোক লগাৰ কাৰণে খুৱাইও দিয়ে বা ডাইপাৰ চেঞ্জৰ কাৰণেও কান্দে সেইটোও কৰি দিয়ে বাট কি হয় अगेन বেবি কান্দি আছে সো ফাইনালি আমি মানে ল্যান্ড আপ টু দ্য ভাবো যে বেবিৰ পেটত গ্যাস হৈছে সো গ্যাস হোৱা মানে অফকোৰ্স মানে গ্যাস হোৱাৰ এটাই solution either আপোনালোকে মালিশ দিব পাৰে which is like হিং মই ইউজ কৰোঁ বেসিক্যালি হিং দি কিনে আপোনালোকে মালিশ কৰি দিব পাৰে যেটো ঘৰৰ ৰেমেডি হয় হোম ৰেমেডি হয় আৰু সেকেন্ড হল আপোনালোকে এই মেডিসিনটো ইউজ কৰিব পাৰে এইটো বেসিক্যালি মানে frequently use নকৰিব এটো বেসিক্যালি কি হয় occasionally use কৰক বাচ্চাৰ মানে বাচ্চা হওক বা আমাৰ ডাঙৰৰ হওক মানে মেডিসিন এটা বডিৰ লগত মানে কি হয় আপোনালোকে যদি frequently মেডিসিনটো খাই থাকে আপোনাৰ ইমিউন সিস্টেমটো হে মেডিসিনটোৰ লগত মানে ইউজ টু হৈ যায় সো কাম নকৰা হৈ যায় বেসিক্যালি তো হাই ডোজলে যাব লগা হৈ যায় সো अगेन ইট ইজ লাইক বহুত যদি দৰকাৰ হয় তেতিয়াহে এই মেডিসিনটো ইউজ কৰিব লাগে এন্ড अगेन আপোনালোকৰ ডক্টৰে যদি প্ৰেছক্ৰাইব কৰে তেতিয়াহে মানে ইন জেনাৰেল মানে ইনিশিয়ালি মোৰ ডক্টৰে মোক দিয়া নাছিলে বাট যেতিয়া মই তেওঁক সুধিলো যে এনেকুৱা হলে এমাৰ্জেন্সিত আমি কি কৰিম সো দ্যাট টাইম দে প্ৰভাইডেড মি দিস মেডিসিন তো আপোনালোকেও এইটো মানে ৰাখিব পাৰে अगेन ये मेडिसिन टू माने আপোনালোকৰ एज वाइज बेसिकली एज वाइज ये मेडिसिन टू क्वांटिटी टू डिफर करे इट इज 0 to 6 months बेबी এটা ধৰক just 3 drops per 4 drops দিলে হৈ যায় বা 1 year plus বেবি এটা অকমান বেছি দিব লগা হৈ যায় সো अगेन এটো আপোনাৰ যেটো ডক্টৰে প্ৰেছক্ৰাইব কৰিব বা লিখি দিব হেতুৰ ওপৰতে বেস কৰি আপোনালোকে খুৱাব পাৰে আমি আমাৰ টাইমতো মাহতে আমাক গ্ৰাইপ ওয়াটাৰ ইউজ কৰিছিলে বেসিক্যালি ক্ৰলিক পেইনৰ কাৰণে সো মানে আজিকালি হে মানে ইতিয়াও কৰে এটো নহয় নকওঁ যে মই নকৰে ইতিয়াও বহুতে ইউজ কৰে এন্ড ডেফিনেটলি ইয়াৰে এটা গুড মানে হেৰি পাই সকে ৰিজাল্ট এটা পাই সকে হেতু কাৰণে ইউজ কৰে কিন্তু মই কেতিয়াও ইউজ কৰা নাছিলো আৰু আজিলৈকে মই সকে দেৱাংশক এবাৰো গ্ৰাইপ ওয়াটাৰ মোৰ তাত আছে বেসিক্যালি বটলটো কিন্তু মই গ্ৰাইপ ওয়াটাৰ কেতিয়াও ইউজ কৰা নাছিলো মোৰ ডক্টৰক যেতিয়া মই সুধিছিলো সো তেওঁ মোক এটাই লাইন কৈছিলে আমি জানো খানা খোৱাৰ পিছত কিবা গেছৰ ঔষধ ইমিডিয়েটলি খাও নেকি তো সো হেতু কাৰণে মোৰ ডক্টৰে প্ৰেছক্ৰাইব কৰা নাছিলে সো তেওঁ মোক যেতিয়া এইটো লাইন কলে তেতিয়া মানে মই বুজি পালো ওকে এইটো এটা এনেকুৱা বস্তু আপোনাৰ বডিটোৰ লগত ইউজ টু কৰাই দিব পাৰে সো হেতু কাৰণে গ্ৰাইপ ওয়াটাৰটো
ইয়েছ, আপোনালোকে যদি বিশ্বাস কৰে বা আপোনালোকৰ বেবীটোক যদি আপোনালোকে ডে ওৱানৰ পৰা খুৱাইছে, খুৱাব পাৰে, কিন্তু মই খোৱা নাছিলোঁ। এণ্ড আই থিংক ডক্টৰে যদি আপোনালোকক প্ৰেছক্ৰাইব নকৰে তো খুৱাব নালাগে। আৰু এনি মেডিচিন যিয়ে নহওক, যি মেডিচিনে নহওক, গ্ৰাইপ ৱাটাৰে হওক বা আপোনাৰ যিয়ে মেডিচিন নহওক, মানে সেইটো ৰেগুলাৰ বেচিছত কেতিয়াও মানে কণ্টিনিউ কৰিব নালাগে। সেইটো মানে সদায় মানে অকেজনেলিহে আপুনি খুৱাব। যদি দেখিছে বেবীটোৱে সঁচাকৈ মানে প্ৰব্লেম পাই আছে, তেতিয়া ৰিলেক্স বা ৰিলিফ কৰিবৰ কাৰণে আপোনালোকে খুৱাব পাৰে। আদাৰ দেন দেট আই থিংক ইউ শুড এভইড ইট। মোৰ ফ'ৰ্থ মেডিচিনটো হ'ল T98। আপোনালোকে দেখিছে চাগে T98। বেচিকেলি T98টো দিয়া হয় ফিভাৰৰ কাৰণে। ফিভাৰ লাইক 100ৰ ক্ৰছ কৰি গ'লে যিটো ফিভাৰ হয় সেইটো বেবীৰ কাউণ্ট কৰা হয়। চ' এইটো আগেইন ইট ইজ লাইক নট ৰেগুলাৰ বেচিছ। যদি আপোনাৰ বেবীটোৰ ধৰক টেম্পাৰেচাৰটো আপুনি দেখিছে লাইক 100 হৈছে বা 102 হৈছে, অকণমান ইফাল সিফাল চাব পাৰে 5 মিনিট 10 মিনিট, তাৰে পিছতহে এই মেডিচিনটো দিব। আগেইন ডক্টৰে প্ৰেছক্ৰাইব কৰাৰ পিছতে এই মেডিচিনটো ঘৰত ৰাখিব। একচুৱেলি মই দেৱাংশক এইটো মেডিচিন চাগে অনলি ভেকচিন দিয়াৰ সময়তে দিছিলোঁ। মানে ইনিচিয়েলি যিটো সি ফাৰ্ষ্ট 3 মান্থছৰ যিটো আমাৰ কণ্টিনিউৱাছ ভেকচিন থাকে, সেই ভেকচিনৰ টাইমতেই দিছিলোঁ। টাচউড আজিলৈকে তাৰে পিছত মোৰ দিবলগীয়া আজিলৈকে হোৱা নাই আমাৰ। চ' সেইটো কাৰণে মই এডভাইচ কৰোঁ যে এইটো আগেইন আপোনালোকে ডক্টৰে যেতিয়া প্ৰেছক্ৰাইব কৰিব তেতিয়াহে আপোনালোকে ইউজ কৰিব। আপোনালোকৰ ওচৰত মানে মই এইটো ভাবোঁ আৰু এভৰিবডি চবৰে তাত এই বস্তুটো থাকিব লাগে। এইটো মই দেখাই দিছোঁ। এইটো ডিজিটেল থাৰ্মোমিটাৰ হয়। বেচিকেলি এইটো মোৰ বহুত হেল্প কৰে, কাৰণ সৰু বেবীক আপোনালোকে যিটো আমাৰ মেনুৱেল থাৰ্মোমিটাৰ হয় সেইটোৰে মেজাৰ কৰিবলৈ বহুত দিগদাৰ হয়। তো সেইটো কাৰণে মই এইটো ডক্টৰ ট্ৰাষ্টৰ, আপোনালোকে দেখিছে চাগে, এই ডক্টৰ ট্ৰাষ্টৰ মই এটা ডিজিটেল থাৰ্মোমিটাৰ যিটো আনি কিনে থৈছোঁ। চ' এইটো আপোনালোকে এনি টাইম লগত ৰাখিব পাৰে, উইচ ইজ ভেৰি এচেঞ্চিয়েল। মোৰতো এইটো ফাৰ্ষ্ট এইড কিটত লগতেই থাকে, কাৰণ আপোনালোকে নাজানে কেতিয়া বেবী টেম্পাৰেচাৰ কেতিয়া বাঢ়ি যাব, কেতিয়া কমি যাব, কেতিয়া কি হ'ব, আমি একো নাজানো। একচুৱেলি আমি ইনিচিয়েলিটো 1 year আমাক এইটো কৰোঁতেই যায় যে কি কৰিব, ইয়াৰে পিছত কি হ'ব, কেনেকৈ হ'ব, এই গোটেইখিনি আমাৰ কৰোঁতেই যায়। চ' সেইটো কাৰণে এই পাৰ্টিকুলাৰ থাৰ্মোমিটাৰটো থকাটো বহুত ইম্পৰ্টেণ্ট হয়। মোৰ ফিফথ মেডিচিন যিটো মই লগত ৰাখোঁ সেইটো হ'ল ডেণ্টনিক। এইটো দেখিছে চাগে, ডেণ্টনিক। এইটো একচুৱেলি মোৰ ডাঙৰ বা তাই মোক একচুৱেলি প্ৰেছক্ৰাইব কৰিছিলে। এইটো কোনো ডক্টৰে আপোনালোকক প্ৰেছক্ৰাইব নকৰে। এণ্ড আগেইন ইটছ আ হোমিঅ'পেথি মেডিচিন। আপোনালোকে যদি এলোপেথি ডক্টৰৰ ওচৰত যায়, ডেফিনেটলি এলোপেথি ডক্টৰে আপোনালোকক কেতিয়াও হোমিঅ'পেথি মেডিচিন প্ৰেছক্ৰাইব নকৰে। এণ্ড এলোপেথি ডক্টৰছে বিলিভ কৰে নেচাৰেলি, এইটো এটা নেচাৰেল প্ৰচেছ হয়, টিথিং প্ৰচেছটো। বাট টু গেট ৰিলিফ অন ইট আপোনালোকে এইটো ইউজ কৰিব পাৰে। ডেণ্টনিক বুলি কোৱা হয় এইটো, ডেণ্টনিক। আৰু এটা মেডিচিন চিমিলাৰ কম্পনেণ্টৰ ওপৰতে আছে, উইচ ইজ কেলিকাৰ ফ্ৰ'জ বুলি কিনে। এইটো মই আপোনাক ফটোটো দি দিছোঁ। ইনফেক্ট সেইটোও হোমিঅ'পেথিয়ে হয়, সেইটোও আপোনালোকে ইউজ কৰিব পাৰে। সেইটো আগেইন ইট হেল্পছ। বেবী মানে বহুত ইৰিটেট হৈ যায় টিথিং টাইমত, মানে বেবীটো মানে ইমান ইৰিটেট হয়, ইমান মানে ক্ৰাংকি হয় বা বহুত কষ্ট পায়। চ' এইটো মানে সেইটোৰ পৰা ৰিলিফ কৰিবলৈ দিয়া হয়। চ' বেচিকেলি এইটো মৰ্ণিং 2টা মেডিচিন আৰু ইভিনিং 2টা মেডিচিন কৰি খুৱাব লাগে। আৰু একচুৱেলি মোক এইটোৱে বহুত এইটো মেডিচিনে একচুৱেলি মোক বহুত হেল্প কৰিছিলে। বিকজ আই ডোণ্ট ন', দেৱাংশৰ টিথ অহা ষ্টাৰ্ট হৈ গৈছিলে। আই থিংক 5th monthৰ পৰাই দাঁত অহা ষ্টাৰ্ট হৈ গৈছিলে।
আৰু এতিয়ালৈকে তাৰ 8টা দাঁত এতিয়া তাৰ 13 months হৈছে তাৰ এতিয়ালৈকে 8টা দাঁত আহি গৈছে 9th নম্বৰটো ষ্টাৰ্ট হৈছে আহিবলৈ So I don't know এইটো মানে ডেণ্টনিক এই মেডিচিনটো খাবৰ কাৰণে খোৱাৰ কাৰণে হৈছে নে নেচাৰেলিয়ে হৈছে মই সেইটো নাজানো বাট ইট ৰিয়েলি হেল্প মি আৰু মানে পিছত আপোনালোকৰ তাত এই পাউডাৰটো ৰখাটো বহুত ইম্পৰ্টেণ্ট হয় এবজৰ্ভ পাউডাৰ দেখিছে চাগে এইটো এনি টাইপ অফ লাইক বেবীৰ যদি ডাইপৰত আপোনালোকৰ প্ৰব্লেম ৰেশেছ আহি যায় বা বেবীৰ আপোনালোকে দেখিছেই চাগে বেবীৰ মানে গৰমৰ দিনত হওক বা নিউবৰ্ণ বেবীৰ স্পেচিয়েলি হয় এনেকুৱা সৰু সৰু বগা বগা এনেকুৱা গোটেই মুখত গাত হৈ যায় তেতিয়া এইটো পাউডাৰ দি আপুনি মানে লগাব পাৰে এইটো এণ্টি ফাংগল ইনফেকশ্যনৰ পাউডাৰ হয় চ' এইটো বেচিকেলি আপোনালোকে এনি এডাল্টছেও ইউজ কৰিব পাৰে চ' এইটো ৰখাটো দৰকাৰ মানে মই ইউজ কৰিছোঁ এইটো মানে বহুত কামত আহিছে ইনফেক্ট আমাৰ ঘৰত চবেই ইউজ কৰে এইটো আৰু মোৰ ৰেফাৰেঞ্চত কোনোবা মানে এনেকুৱা ছেইম বেবিজ যাৰ নিউবৰ্ণ বেবী হৈছে আমাৰ ফেমিলিতে সিহঁতেও ইউজ কৰিছে সিহঁতে ইউজ কৰিও খুব ভাল পালে চ' আপোনালোকে এই পাউডাৰটো এবাৰ ইউজ কৰি চাব পাৰে আৰু হ'ল আমাৰ লেক্ট'কেলামাইনটো এতিয়া মোৰ লগত নাই বাট আপোনালোকে এনি টাইম ৰাখিব পাৰে লেক্ট'কেলামাইন যিটো হয় মই ইয়াতে পিকচাৰটো দি দিছোঁ আপোনাক এইটো একচুৱেলি ইট হেল্পছ মানে বেচিকেলি বাচ্চাৰ যেতিয়া মস্কিটো বাইট কৰে ইমান ইচিং হয় বা মানে এটা মানে হেৰি লাগি থাকে আমাক মহে কামুৰিলে কেনেকুৱা হয় চ' সেনেকুৱা বেবিজবোৰো হয় ৰঙা পৰি যায় বা হেৰি হয় কাৰণ আমি যিটো এৰিয়াত থাকোঁ সেইটো এৰিয়াত ইমান মস্কিটো আছিলে তো মানে ডে 1তে মই মানে ডক্টৰক সুধিছিলোঁ কি এইটোৰ কি চলিউশ্যন হয় চ' ডক্টৰে মোক এটাই মেডিচিন প্ৰেছক্ৰাইব কৰিলে উইচ ইজ লাইক ক্ৰীম আৰু লেক্ট'কেলামাইন চ' আপোনালোকৰ বেবী যদি মস্কিটোৱে বাইট কৰিছে বা কিবা হেৰি কৰিছে আপোনালোকে লেক্ট'কেলামাইন অকণমান লগাই দিব পাৰে এণ্ড আগেইন এইটো চবেই জানে লেক্ট'কেলামাইন ইমান ভাল হয় স্কিনৰ কাৰণে এনি টাইপ ডাঙৰেও ইউজ কৰিব পাৰে সৰু বেবীও ইউজ কৰিব পাৰে এইটো চ' 0 to 6 monthsটোতো এনেকুৱা হয় আমি বেবীৰ মানে ইমান চেঞ্চিটিভ স্কিন থাকে একোৱে লগাব নোৱাৰোঁ চ' ইনিচিয়েলি লাইক ৰোল অন যিটো পোৱা হয় গোডৰেজৰ সেইটোৱে আমি লগাবলৈ কৰোঁ আগেইন মোৰতো ডক্টৰে এলাও কৰা নাছিলে ৰোল অনটো লগাবলৈ চ' ষ্টিল মই কেতিয়াবা ট্ৰাই কৰিছিলোঁ ভৰিৰ পেণ্টৰ যিটো হেৰি থাকে তাতে লগাই দিওঁ বা শ্বুজ যদি পিন্ধাওঁ মই বা চক্সটো যিটো পিন্ধাওঁ তাতে লগাই দিছিলোঁ ৰোল অনটো বাট য়েছ তাক যেতিয়াই এনেকুৱা মস্কিটো বাইট কৰিছিলে মই সদায় লেক্ট'কেলামাইন অকণমান লগাই দিওঁ চ' কি হয় অলপ দেৰি পিছত ঠিক হৈ যায় ৰেডিছনেছটো নাইকিয়া হৈ যায় আৰু এটা পিম্পলৰ নিচিনা হৈ যায় বেচিকেলি বেবীক যেতিয়া আপোনালোকে মস্কিটোৱে কামুৰে সেইটো মানে কমি যায়গৈ চ' ডাইপাৰ ৰেশেছৰ কাৰণে একচুৱেলি ক্ৰীমছ বহুত আহে চ' ক্ৰীমছ আপোনালোকে ডাইপাৰ ৰেশেছৰ ক্ৰীম ইউজ কৰিব পাৰে বাট ক্ৰীমতকৈ আই উড ৰাদাৰ মানে ছাজেষ্ট মইতো বেচিকেলি ভেচলিন ইউজ কৰিছিলোঁ ভেচলিন যিটো পেট্ৰলিয়াম জেলি হয় সেইটো মই ইউজ কৰিছোঁ কাৰণ মোৰ ডক্টৰে মোক সেইটো প্ৰেছক্ৰাইব কৰিছে কাৰণ যিবোৰ আপোনাৰ ডাইপাৰ ৰেশেছ ক্ৰীম হয় সেইটোতো আগেইন কেমিকেল থাকেই চ' এনেকুৱা কোনো মেডিচিন নাই যিটোত মানে কেমিকেল নাথাকে চ' ইনিচিয়েলি মই মানে আই থিংক দেৱাংশৰ তেনেকুৱা প্ৰব্লেম মই আজিলৈকে ডাইপাৰ ৰেশেছ পোৱা নাই বাট ষ্টিল আপোনালোকে যদি এনেকুৱা পায় আপোনালোকে ভেচলিন আৰু কোকোনাট অইল উইচ ইজ ভেৰি গুড ডাইপাৰ ৰেশেছৰ কাৰণে আপোনালোকে ইউজ কৰিব পাৰে মোৰ এটা মেডিচিন এইটো মানে একচুৱেলি মই দেৱাংশৰ লগত ইউজ কৰিছোঁ যেতিয়া সি 11 months কমপ্লিট কৰিছিল যেতিয়া সি খোজ কাঢ়িব পৰা হৈ গ'ল মানে প্ৰপাৰলি যেতিয়া সি খোজ কাঢ়িব পৰা হৈ গ'ল তেতিয়া মই এই মেডিচিনটো ইউজ কৰিছোঁ আপোনালোকেও ইউজ কৰিব পাৰে এইটো আগেইন ইটছ আ হোমিঅ'পেথি মেডিচিন চ' আপোনালোকে চাব পাৰে এইটো আৰ্নিকা
এইটো এটা ক্ৰীম হয়, জেল বেছড ক্ৰীম হয়, এইটো অইনমেণ্ট টাইপ হয়। এইটো মানে কি হয় আপোনাৰ বেবীয়ে ক'ৰবাত যদি খোজকাঢ়ি থাকিলে, বেবীবোৰ ইমান মানে আজিকালিতো এডভান্স হয়, সিহঁতে ইয়াত যাব তাত যাব, অকণমান যদি দুখ পাই যায়, ফুলি যায় বা ৰেডিছনেছ আহি যায় বা মানে এনি টাইপ অফ মানে পেইন কৰে বডি বা মানে এনি পাৰ্ট অফ দেয়াৰ বডি, আৰু তেতিয়া আপোনালোকে এই ক্ৰীমটোৱে বেচিকেলি ইউজ কৰিব পাৰে। ইট ইজ ভেৰি গুড। বহুত আগৰ পৰাই বছৰৰ পৰা চলি আছে, এইটো ৱৰ্ল্ডৰ বেষ্ট মানে কোৱা হয় আৰ্নিকা ক্ৰীম, যিটো অইনমেণ্ট হয়, এইটো মানে ওৱান অফ দ্য বেষ্ট অইনমেণ্ট বুলি কোৱা হয় ফৰ দ্য বেবিজ। ইনফেক্ট এডাল্টছেও ইউজ কৰিব পাৰে এইটো মানে। চ' এই গোটেইখিনি মই যিখিনি দেখালোঁ আপোনালোকক, এই গোটেইকেইটা মেডিচিন একচুৱেলি মই পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা মই ইউজ কৰিছোঁ, এণ্ড ইট ইজ কমপ্লিটলি মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা মই আপোনালোকক ছাজেষ্ট কৰিছোঁ বা মানে মই কৈছোঁ একচুৱেলি এইটো মই ইউজ কৰোঁ। চ' আগেইন আপোনালোকেও আপোনালোকৰ ডক্টৰক মানে সুধিব পাৰে কি কি মেডিচিন ৰখাটো দৰকাৰ হয় ইনিচিয়েল ষ্টেজত, কাৰণ আপোনালোকে জানে টাইমলৈকে মানে বস্তুবোৰো চেঞ্জ হৈ গৈ থাকে। চ' মে বি 1 মান্থতে বহুত চেঞ্জেছ পোৱা যায়। মানে আমাৰ দেৱাংশে যি পাইছে সেইটো চাগে আপোনালোকৰ বেবিজে এতিয়া আৰু এডভান্স বস্তু পাব পাৰে। চ' সেইটো কাৰণে আপোনালোকে আপোনালোকৰ ডক্টৰৰ লগত কনচাল্ট কৰি কিনে এই গোটেই যিখিনি আপোনালোকে ভাবে যে আপোনালোকৰ দৰকাৰ হয়, ৰিকুৱাৰমেণ্ট যিখিনি মেডিচিনৰ হয়, সেইটো এটা ফাৰ্ষ্ট এড বক্স বনাই ল'ব, আৰু সেইটো এনি টাইম আপোনালোকে আপোনালোকৰ মানে একদম ওচৰত থকা জেগাত ৰখাটো বহুত ইম্পৰ্টেণ্ট হয়। একচুৱেলি আমিতো যদি ক'ৰবাত যাওঁ মানে মে বি 2 ঘণ্টা 3 ঘণ্টাৰ কাৰণে ক'ৰবালৈ গুচি যাওঁগৈ, চ' তেতিয়াও আমি এই পাৰ্টিকুলাৰ ফাৰ্ষ্ট এড বক্সটো মানে ডাইপাৰ বেগত ভৰাই কিনে লৈ গৈছিলোঁ। চ' এইটো এটা বেগ আপোনালোকে মেইনটেইন কৰিব পাৰে, যিটো আপোনালোকে এনি টাইম, যিটো 8টা 9টা যিকেইটা মই আইটেম এইকেইটা মানে আমাৰ থাকেই আৰু। চ' এইটো আপোনালোকে এনেকুৱাকৈ মেইনটেইন কৰি কিনে এনি টাইম যেতিয়া আপোনালোকে দূৰলৈ যায় বা ক'ৰবালৈ যায়, চ' আপোনালোকে এইকেইটা বস্তু স্পেচিয়েলি মেইনলি লগত লৈ যাব পাৰে। চ' হোপ আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিলে বা মানে ইউজফুল লাগিলে। চ' কমেণ্ট কৰিব এণ্ড লাইক বাটনটো প্ৰেছ কৰিব নাপাহৰিব, এণ্ড প্লিজ 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 ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ, বাই বাই, চি ইউ চুন।